এইজন লোকে আসলে আমাক গঠিয়াই দিছে আমাকে तुम बोला क्या है तुम बोला क्या है पहले जो भी नाम हो हैं वो दुकान का मालिक है ना ना जो আগতে ভুক্তভোগী কৰি আছো আমাৰ जिमान मदाही किने আছে सब ইয়াতে বহি আড্ডা तो सब तो पढ़ने वाला बच्चा है ना खराब हो जाएगा दारू का दुकान खोलने से আমার হিসাবে তো ইয়াতে ওয়াইন শপটো হ'ব নালাগে এতিয়া যদি ইয়াতে মদ বিক্রি কৰিব তেন্তে তো মানুহৰ বহুত অসুবিধা হ'ব এটো মহল্লা এনেই বেয়া হৈ যাব আমি এটো নিবিচাৰো কি আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে এটো এটা বেয়া বস্তুৱে খাব ইয়াতে মাৰপিট কৰিব ৰাত দিন কাজিয়া লাগিব হোৱাটো অলপ অসুবিধাই কোনোবা এটা শক্তি আছে ওপৰৰ পৰা যোনে হেতু হিয়তক মানে কৰিবলৈ পাৰমিশন দি আছে ইনডাইৰেক্টলি হয় বৰ্তমান আমি উপস্থিত আছো দৰঙৰ খাৰুপিটিয়াৰ কালিবাৰী ৰোডত ইয়াতে এক চাঞ্চল্যকৰ দৃশ্য পৰিলক্ষিত হৈছে যোৱা কেইদিনমান আগতে আপোনালোকে সংবাদ মাধ্যমত চাইছিলে টি নিউজ অসমত বাতৰি সম্প্ৰচাৰ হৈছিলে কালিবাৰী ৰোডত এখন মদৰ বিপণী খোলা হৈ আছে নতুনকৈ আৰু যিটো কালিবাৰী ৰোডৰ যি ৫ নম্বৰ ৱাৰ্ডৰ ৰাইজ আছে সাধাৰণ জনতাই কিন্তু সেইটো বিচৰা নাই কিন্তু তথাপিও কিন্তু সেই মদৰ দোকান কাৰ আশীৰ্বাদত আজিও এনেকৈ আচলতে কাম চলি আছে কাৰ আশীৰ্বাদত আচলতে কাৰ ছত্ৰছায়াত এই মদৰ দোকানখন হ'বলৈ গৈ আছে আৰু আমি জানিব পৰা মতে আমি তথ্য প্ৰমাণ সহকাৰে জানিব পৰা মতে পৌৰসভাই কিন্তু সম্পূৰ্ণৰূপে এই যি এনঅ'চি নাকচ কৰিছে আৰু ৰাইজে আপিল কৰিছে কোনো পৰ্যায়ে সেই মদৰ বিপণী আচলতে পাব্লিক এৰিয়াত এনেকুৱা এৰিয়াত হ'ব নালাগে আপোনালোকে প্ৰত্যক্ষ কৰিছে মদৰ কাৰণে বিভিন্ন ঘটনা সংঘটিত হৈ আছে দৰঙৰ খাৰুপিটিয়াত মদৰ ৰাগিত মাতাল হৈ পুত্ৰই মাতৃক হত্যা কৰিছে এনেকুৱা ধৰণৰ জঘন্য ঘটনা আচলতে খাৰুপিটিয়াত সংঘটিত হৈ আছে কিন্তু আজি পৌৰসভাৰ যিটো বিচৰা নাই ৰাইজে যিটো বিচৰা নাই আচলতে কাৰ আশীৰ্বাদত কাৰ ছত্ৰছায়াত আচলতে এই মদৰ বিপণীখন আজি হৈ আছে আমি আচলতে এই যি মদৰ দোকানৰ যি ভিজুৱেল সেই ভিজুৱেল আমি এজন আমাৰ লগৰ সতীৰ্থৰ লগত আমি আহিছিলোঁ সেই ভিজুৱেল কালেক্ট কৰিব ইয়াতে এজন লোক বহি আছে এইজন লোকে কিন্তু আজি দমফালি মাৰিছে আচলতে দেখাইছে আমাৰ লগো আচলতে এনেকৈ ঘটিয়াই দিয়া পৰিলক্ষিত হৈছে क्यों ऐसा কথা কই আছে क्यों हम दुकान का मालिक नहीं है ना हम जमीन का मालिक है मालिक नहीं है तो लोगो हैं क्या चीज फोटो किस लिए खींच रहा है आप क्यों ले रहे हैं आप बिना परमिशन क्यों आया हुआ है ये क्या परमिशन है आप किससे बात है पब्लिक से बात करना है ना मालिक से बात करो ना जो दुकान का मालिक है उससे बात करो आप सुनो वो जो ए जो हुड़ा का दुकान हो रहा है वो एनओसी तो पौरसभा से नहीं एनओसी लिया है कि नहीं लिया हो आप उससे बात करके कंफर्म कर लो हम लोग के पास तथ्य है वो प्रमाण है अच्छा आपके पास है हाँ है चलो बढ़िया फिर तो अच्छी बात है अगर आपके पास प्रमाण है मालिक का नाम क्या है मालिक का नाम क्या है मालिक का नाम क्या है संजय हाँ ঠিক আছে এইজন লোকে আছিলে যিজন লোকে আচলতে আমাক আচলতে উল্টাকে আচলতে কেমেৰা ফটো মাৰিছে ভিডিঅ' কৰিছে কি বিচাৰিছে আমি আচলতে নাজানো আচলতে এইজন লোকে আচলতে বিচাৰিছে এই মদৰ দোকানখন হওক যদিও এইজন মালিক নহয় তথাপি কিন্তু বিৰোধ কৰিছে এই দোকানটো আচলতে হ'ব লাগে এনেকুৱা ধৰণৰ তেওঁলোকে চেষ্টা চলাইছে আচলতে খাৰুপিটিয়াত যেহেতু মদৰ দোকানৰ কাৰণে বিভিন্ন মদৰ ৰাগিত মাতাল হৈ বিভিন্ন লোকে ভয়ংকৰ কাণ্ড সংঘটিত কৰা পৰিলক্ষিত হৈছে আৰু সেই সম্পৰ্ক কিন্তু আজি দৰঙৰ খাৰুপিটিয়া কালিবাৰী ৰোড ওচৰতে যেহেতু স্কুল আছে ওচৰতে ঘৰ বাৰী আছে ওচৰতে মন্দিৰ আছে তেনেকুৱা এটা এৰিয়াত আচলতে মদৰ দোকান হ'বলৈ গৈ আছে যিটো ৫ নম্বৰ ৱাৰ্ডৰ যি আচলতে ৱাৰ্ড কমিশ্যনাৰ অপূৰ্ব সাহাই আমাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে স্পষ্ট ভাষাত মন্তব্য কৰিছে আমি যোৱা 12/2/2024 তাৰিখত এটা এপ্লিকেশ্যন পাইছিলোঁ শুভম সাহা পিতা সঞ্জীৱ সাহা IMFL এটা ওয়াইন শ্বপৰ এনঅ'চি লাগে হেতুৰ ভিত্তি কৰি আমি ৫ নম্বৰ ৱাৰ্ডত হ'ব এইটো ভিত্তি কৰি আমি এটা ৫ নম্বৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপত এটা সাৰ্ভে কৰিছিলোঁ সাৰ্ভেত দেখা গ'ল বহু মানুহৰ আপত্তি ওচৰ পাজৰে ৰাইজে আপত্তি কৰি আছে আৰু আমাৰ পৌৰসভাত এটা 13/2/24 তাৰিখত এটা অভিযোগ দাখিল কৰিছে ৰিটেন ওৰেলটো কৰিছে অভিযোগ ৰিটেনো দাখিল কৰিছে ৰাইজে সিগনেচাৰ কৰি সব দাখিল কৰিছে তাৰ পিছত আমি দেখা ইয়াৰ যোৱাৰ পিছত আমি যোৱা 17/9/2024 আমাৰ বোৰ্ড মিটিং হয় হেতুৰ ওপৰত ভিত্তি কৰি আমি এটো সৰ্বসন্মতক্ৰমে এটো নাকচ কৰিছো আমি সকলে বোৰ্ড মিটিংত এটো প্ৰস্তাৱত নাকচ কৰিছো নাকচ হৈছে পৌৰসভাৰ পৰা এনঅ'চি দিয়া নাই
পৌৰসভাই NOC কৰ্তন কৰিছে পৌৰসভালৈ NOCৰ বাবে তেওঁলোকে আবেদন কৰিছিলে সেই আবেদন সম্পূৰ্ণৰূপে পৌৰসভাই নাকচ কৰিছে নাকচ কৰাৰ পিছতো আজি এনেকৈ কাম চলি আছে খুৰাৰ দোকান দিবলৈ তেওঁলোকে এনেকৈ যুঁজা চলাইছে আৰু কাষতে এজন টিয়াৰ পাতি মিনিষ্টাৰৰ ৰূপত এজন লোক বহি আছে এইজন লোকে আচলতে আমাক গতিয়াই দিছে আমাৰ যি কেমেৰা গতিয়াইছে এইজন লোকে আপোনাৰ নামটো কি कि क्या बोला तुम पहले पहले बोला क्या तुम पहले बोला क्या है पहले बोला क्या तुम बोला क्या है पहले तुम बोला क्या है पहले जो भी नाम हो हैं हम इधर अपना माटी का मालिक है हम इधर नाम क्या है तुमको क्या तुमको क्यों बताएगा तुमको क्यों बताएगा এইজন লোকে আছিলে নাম আসলে কোৱা নাই আমাৰ সাংবাদিকৰ যি আমাৰ কেমেৰা যি লগো সেই লগো আসলে গতিয়াই দিছে এইজন লোকে আৰু আমি মন্তব্য ল'ম দাদা ইয়াতে যিহেতু মদৰ দোকান হৈ আছে কি বিচাৰিব মদৰ দোকানটো হ'বলৈ বিচাৰিব নে হ'ব নালাগে আমি গম পাইছোঁ পৌৰসভাই NOC নাকচ কৰিছে ৰাইজে চহী উঠাইছে এই মদৰ দোকানটো এনেকুৱা এটা এৰিয়াত হ'ব নালাগে যিহেতু মদৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈ আছে কিন্তু এনেকুৱা এটা স্থানত যদি মদৰ দোকানটো হয় আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব বহুত ধৰণৰ অসুবিধা হ'ব ল'ৰা ছোৱালী অসুবিধা হ'ব ইয়াতে মানুহ আছে ভাল মানুহ আছে সিহঁতৰ অসুবিধা হ'ব হয় আমাৰ তাত পূৰ্ব মন্তব্য আছে যি আৰম্ভণিত যি মদৰ দোকানখন যেতিয়া এলটমেণ্ট হৈছিলে মদৰ দোকানৰ কাৰণে আৰু সেইটো সময়তে আমি আচলতে এই যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ৰাইজৰ পৰা প্ৰতিক্ৰিয়া লৈছিলোঁ প্ৰতিক্ৰিয়াত তেওঁলোকে স্পষ্ট ভাষাত মন্তব্য কৰিছিলে এই যি মদৰ বিপণী আচলতে হ'ব নালাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে কিন্তু তথাপিও আজি দেখা গৈছে এই মদৰ বিপণীখন হৈ আছে পৰৱৰ্তী সময়ত আমি এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো যেহেতু আমি গম পাইছোঁ আমি তথ্য আছে আমাৰ তাত পৌৰসভাই NOC দিয়া নাই NOC নাকচ কৰিছে তেওঁলোকে যি আবেদন কৰিছিলে সেই আবেদন পৌৰসভাই নাকচ কৰিছে তথাপিও যে এই মদৰ দোকানখন হৈ আছে কাৰ আশীৰ্বাদত কাৰ ছত্ৰছায়াত সেয়া পৰৱৰ্তী সময়ত আমি নাম সহকাৰে তথ্য সহকাৰে ফাদিল কৰিম আপোনালোকে ইমান পৰ চাই আছিলে টি নিউজ অসম মই তুফাজ্জল হক